হৰভোগত পৰীক্ষাৰ্থীক শিক্ষকে নকল যোগান ধৰাৰ অভিযোগ আছু গৰিয়া জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ। বৰপেটা জিলাৰ হৰভোগৰ পশ্চিম বৰ্ণগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষিত সমাজক লজ্জানত কৰা ঘটনা পোহৰলৈ আহিছে। ৰাজ্যত চলি থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ শিক্ষকে পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ আছু গৰিয়া জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ। হৰভোগৰ ভলুকাৰোবাৰ পশ্চিম বৰ্ণগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ B25-0046 নম্বৰৰ পৰীক্ষা কেন্দ্ৰটোত মেট্ৰিক পৰীক্ষা আৰম্ভণিৰ পৰাই শিক্ষকে ছাত্ৰ ছাত্ৰীক নকল যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীক অধিক নম্বৰ আৰু ভাল ফলাফল লাভৰ বাবে শিক্ষাগুৰুৱে ছাত্ৰ ছাত্ৰীক নকলৰ টোপোলা যোগান ধৰাৰ অভিযোগ আছু গৰিয়া জাতীয় পৰিষদ আৰু স্থানীয় ৰাইজৰ। উল্লেখযোগ্য যে বহুদিনৰে পৰা অপ্ৰাদেশিকৃত পশ্চিম বৰ্ণগড় উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মৃণাল জ্যোতি দাস আৰু পশ্চিম বৰ্ণগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা জুনুমণি ৰায়ৰ নেতৃত্বত পৰীক্ষা কেন্দ্ৰটোত ধনৰ বিনিময়ত পৰীক্ষাৰ্থীক নকল যোগান ধৰাৰ অভিযোগ তুলি আহিছিল স্থানীয় সচেতন ৰাইজে। আৰু ৰাইজৰ অভিযোগৰ ভিত্তিত সদৌ অসম ছাত্ৰ সন্থা গৰিয়া জাতীয় পৰিষদকে ধৰি একাংশ জাতীয় সংগঠনৰ কৰ্মকৰ্তাই নিজেই পৰীক্ষা কেন্দ্ৰটোত গৈ উদ্ধাৰ কৰিবলৈ সক্ষম হয় দুষ্ট চক্ৰটোৱে যোগান ধৰা নকলৰ প্ৰতিলিপি আৰু এই সমগ্ৰ দুষ্কাৰ্যৰ পৰ্যাপ্ত পৰিমাণ থকাৰ দাবী কৰিছে সংগঠনকেইটাই। এই ক্ষেত্ৰত প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা লয় এয়া পৰৱৰ্তী সময়তহে হ'ব লক্ষণীয়। ব্যুৰো ৰিপৰ্ট, পাব্লিক টক্স 24 নৰ্থ ইষ্ট। হয়, এক অতিকৈ দুৰ্ভাগ্যজনক ঘটনা সন্মুখত আহিছে। এই যি বৰ্ণগড় অঞ্চলত যি এই পশ্চিম বৰ্ণগড় বিদ্যালয়, ইয়াত একাংশ শিক্ষক তথা ইয়াৰ কৰ্মৰত কৰ্মচাৰীয়ে স্কুলৰ বিদ্যালয়সমূহৰ ভিতৰ ভাগত ছাত্ৰ ছাত্ৰীসকলক নকলৰ দৰে প্ৰতিলিপি যোগান ধৰি আহিছে। আৰু এই ক্ষেত্ৰত আমি বৰ্ণগড় আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু এনেকুৱা কাৰ্য আমি কেতিয়াও মানি নলওঁ। আৰু ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সৈতে যাতে এনেকুৱা ল'ৰা ধেমালি নকৰে তাৰ বাবে আমি অতি সোনকালে যাতে এই যি দোষী এই দোষীসকলক যাতে অতি সোনকালে শাস্তিৰ ব্যৱস্থা কৰে আৰু অনাগত দিনত যাতে এই যি কেন্দ্ৰটো আছে এই কেন্দ্ৰটোত যাতে অতি সোনকালে যাতে এক তদন্তৰ দাবী জনাইছোঁ আৰু অতি সোনকালে তদন্ত কৰি যাতে দোষীক অতি সোনকালে যাতে শাস্তিৰ ব্যৱস্থা কৰে। পোহৰলৈ আমি গম পোৱা অনুসৰি ইয়াৰ ৰাইজে যথেষ্টখিনি সহায় কৰিছে। ইয়াৰ ৰাইজ তথা আমাৰ সাংবাদিক বন্ধুসকলে যথেষ্ট পৰিমাণে ইয়াত আমাক সহায় কৰিছে। আৰু আমি বিশেষ সূত্ৰে গম পোৱা অনুসৰি ইয়াত প্ৰায় ভালেকেইজন ইয়াৰ শিক্ষক তথা কৰ্মচাৰী জড়িত হৈ আছে। আৰু এই ক্ষেত্ৰত আমি অনাগত দিনত ৰাইজৰ সন্মুখলৈ এই যি আমাৰ প্ৰমাণ আছে এই প্ৰমাণসমূহ উলিয়াম। হয়, আৰু আমি এই ক্ষেত্ৰত যি অনুসন্ধান কৰিছিলোঁ অনুসন্ধানত প্ৰায় 2জন লোক আমাৰ হাতত ধৰাত পৰিছিল। এই 2জন লোক একদম সন্মুখৰ পৰা জড়িত হৈ আছে এই ঘটনাটোত। কোন ব্যক্তি এতিয়া চাওক, 2জন ব্যক্তি আছে। ইয়াৰে প্ৰিন্সিপালজন জড়িত আছে সন্মুখৰ পৰা, তেখেতৰ নাম জুনুমণি ৰায়। গতিকে তেখেতৰ যোৱা বছৰত তেখেতে এই ক্ষেত্ৰতো কাম কৰি আহিছিল, দুৰ্নীতি কৰি আহিছিল। আৰু আগতেও তেখেতৰ যথেষ্টসমূহ দুৰ্নীতিত তেখেত জড়িত আছে। গতিকে আমি গোটেইখিনি কথা আমি অতি সোনকালে আৰু আছে 2জন ব্যক্তি আমি, গতিকে এই কথাখিনি আমি অতি সোনকালে আমি প্ৰশাসনে বিহিত ব্যৱস্থা লয়। আমি প্ৰশাসনৰ আগত এই গোটেই আমাৰ প্ৰমাণখিনি তেখেতসকলৰ আগত আমি অৱগত। বহুদিনৰ পৰা ৰাইজৰ অভিযোগ আছিল যে এই যে পশ্চিম বৰ্ণগড় হাইস্কুল ইয়াত বহুদিনৰে পৰা চলিত মেট্ৰিক পৰীক্ষাত নকলৰ এক ৰমৰমীয়া বেহা চলি আছে। গতিকে আমি যোৱা 11 তাৰিখৰ পৰা এই বিষয়ে এক অভিযান আৰম্ভ কৰিছিলোঁ। আৰু আমি অভিযান কৰি যেতিয়া অনুসন্ধান কৰিলোঁ তেতিয়া আমি 2জন মানুহক আমি যেতিয়া সোধপোছ কৰিলোঁ তেতিয়া আমাক তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰলোভনেৰে প্ৰলোভিত কৰাৰ চেষ্টা কৰিলে। আৰু সেই প্ৰলোভনৰে সুযোগ লৈ আমি ইয়াৰ লগত জড়িত আৰু কোন ব্যক্তি আছে তেওঁলোকক বাহিৰ কৰাৰ এক চেষ্টা হাতত লৈছিলোঁ। আৰু ইতিমধ্যে আমাৰ হাতত বহুতো তথ্য আহি পৰিছে। আমি পৰৱৰ্তী সময়ত আপোনালোকক অৱগত কৰিম এই বিষয়ে। আমি সদায় ছাত্ৰৰ পক্ষত থিয় দি আছোঁ আৰু ছাত্ৰৰ ভৱিষ্যতৰ সৈতে এই যি খেলা কৰি আছে তেওঁলোকে এই খেলা আমি অনতিপলমে বন্ধ কৰিবলৈ আমি প্ৰশাসনক অৱগত কৰাইছোঁ। আৰু আমি উপায়ুক্ত মহোদয়কো এই বিষয়ে অৱগত কৰিছোঁ যাতে এই যি চলি আছে এইবিলাক যাতে সোনকালে বন্ধ হয়। ধন্যবাদ। মই এইখন স্কুলৰ প্ৰাক্তন ছাত্ৰৰ লগতে মোৰ ঘৰ ওচৰতে খুব দুখ লাগে, খুব লজ্জা লাগে, বেছি নকওঁ। মানে এই যিটো হৈ আছে আমাৰ পশ্চিমবংগ হাইস্কুলত আমাৰ আজি উচ্চতৰ মাধ্যমিক যি পৰীক্ষা এনেকুৱা মানে ভাষাৰে ক'ব নোৱাৰি। বিগত বছৰ যি গৈছে মানে এনেকুৱা ৰিজাল্ট হৈছে যিয়ে শুদ্ধকৈ হেৰি কৰিব নোৱাৰে, 3 লেটা হৈছে।
যথেষ্ট টকা পইচা জড়িত হৈছে আমি ক'ব বিচাৰোঁ যে প্ৰশাসন থকাৰ পিছতো স্কুলৰ হেৰি থকাৰ পিছতো কিয় এনেকুৱা হ'বলৈ পালে এইবাৰ চাইছে প্ৰশ্ন লিখিছে উত্তৰ লিখিছে আমাৰ প্ৰমাণ আছে কিন্তু দুখ লাগে ধিক্কাৰ আহে লাজ লাগে এইখন স্কুলৰ প্ৰধান শিক্ষক যিজন আছে তেওঁ এটাই কয় আই ডোন্ট কেয়াৰ স্কুলৰ গছ কাটি শেষ কৰি পেলাও মিড ডে মিলৰ পইচা মাৰি লগতে সেয়ে নহয় যোৱা বিগত বছৰত যে স্কুলত চাইকেল দিলে চাইকেল 100 টকা ল'লে আমি আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক ক'লোঁ ৰমেশ পেগুৰ পিয়েক আমি 800টা চহী কৰি স্থানীয় ৰাইজক দিলোঁ 100 হ'ব কিয় হ'ব চাই লওঁ দুখ লাগে ধিক্কাৰ আমাৰ এইখন চৰকাৰৰ মন্ত্ৰী ধিক্কাৰ লাজ লাগে কিয় লাজ লাগে যে আপোনালোকে প্ৰমাণ দিছোঁ তথ্য দিছোঁ তথাপি একো নকৰে আৰু আমাৰ সৌভাগ্য এটা সৌভাগ্য কি আমাৰ হেডমাষ্টাৰী বাইদেৱে কয় আই ডোন্ট কেয়াৰ মোক একো কৰিব নোৱাৰে একো নোৱাৰে এইটোৱে মই বেছি ভাবে নহ'ল মোক ইয়াত তদন্ত লাগে মই পিয়াৰ দিম জাষ্টিচ ন্যায় লাগে বিচাৰ লাগে বাছ যিটো মেট্ৰিক পৰীক্ষা কেন্দ্ৰ ইয়াত যেতিয়া হ'ল আমি কথাটো শুনি অতিকেই আমি সুখী হৈছিলোঁ আনন্দিত হৈছিলোঁ কিন্তু যোৱা বছৰৰ পৰা আমি এটা কথা শুনি আছোঁ মানে ৰাইজে গুণাগঠা কৰি আছে ইয়াত এটা দুষ্ট চক্ৰই লম্ভিছে আৰু সেই দুষ্ট চক্ৰটোই মানে টকাৰ বিনিময়ত তেওঁলোকে পৰীক্ষা কেন্দ্ৰত উত্তৰ বহি যোগান ধৰে আৰু তেওঁলোকে মানে চাবলৈ মানে চাই পেলাই পৰীক্ষা দিয়াৰ মানে সুবিধাটো কৰি দিছে তাৰ বিনিময়ত তেওঁলোকে টকা পায় যিজন ছাত্ৰই নেকি নিজৰ মাক দেউতাকৰ নাম শুদ্ধকৈ অসমীয়াত লিখিব নোৱাৰে তেনেকুৱা ছাত্ৰ ছাত্ৰীয়ে বিগত যোৱা বছৰত 3-4খন মানে ছাবজেক্টত 3-4টা ছাবজেক্টত লেটাৰ মাৰ্ক পাইছে কোন আছে জড়িত এজন মানে মিনাল বুলি টিউচন কৰে আৰু কোনোবা এখন স্কুলৰ প্ৰাইভেট মানে ভেঞ্চাৰ স্কুলৰ মাষ্টাৰ তেওঁৰ নামটো ওলাইছে ইয়াৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰো নাম ওলাইছে আৰু এনেকৈ কাৰোবাৰ নাম ওলাইছে জোনমণি দাস বুলি ওলাইছে ৰয় মোৰ এইটো মানে ৰাইজে এইটো আলাপ আলোচনা কৰিছে এই দুষ্ট চক্ৰটোক যেনেকৈ হওক কৰায়ত্ব কৰিব লাগে আৰু প্ৰশাসনে এওঁলোকৰ ওপৰত আইনগত ব্যৱস্থা কৰিব লাগে।